গোলাঘাট বিধানসভা সমষ্টিত নিশেষ হোৱাৰ পথত ভাৰতীয় জাতীয় কংগ্ৰেছ দল আভ্যন্তৰীণ কন্দলৰ পৰিণতিত এতিয়া সমষ্টিটোত জোৱাৰ উঠিছে কংগ্ৰেছ কৰ্মীৰ পদত্যাগৰ সোমবাৰে মেৰাপানীত গমাৰগুৰি ব্লক কংগ্ৰেছ কমিটিৰ অধীনৰ 10খন মণ্ডল কংগ্ৰেছ কমিটি যুৱ কংগ্ৰেছ আৰু NSU সমিতিয়ে সামূহিকভাৱে পদত্যাগ কৰে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক বিতুপন শইকীয়াই দলটোৰ ভিতৰ চৰতে থাকি দল বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাত ক্ষুণ্ণ হৈ কংগ্ৰেছ কৰ্মীসকলে নিজা নিজা দায়িত্বৰ পৰা পদত্যাগ কৰিছে হয় আমি আসলতে দলটোৰ যেতিয়া নেকি আমাৰ অজন্তা নিয়োগ ডাঙৰীয়ানী আমাৰ গোলাঘাট সমষ্টিৰ পৰা এটা বেলেগ দললৈ মানে ধাৱমান হৈছিলে এই মুহূৰ্তত যিটো পৰ্যায়ত আমাৰ এই কংগ্ৰেছ দলটো আমাৰ গোলাঘাট সমষ্টিত এটা গমাৰী ব্লকত এটা অৰাজক সৃষ্টি হৈছিলে সেই সময়ৰ পৰা আজি দিনটোলৈকে আমাৰ যিসকল কৰ্মী আমি যুৱকসকল তথা আমাৰ মণ্ডলৰ বিষয় বিভাগে ধৰি সকলোৱে যি কষ্টৰে আজি এই পৰ্যায় পোৱালোহি এই পৰ্যায়ৰ আগমুহূৰ্তত এতিয়া কালিলৈ পৰহিলৈ আমাৰ পঞ্চায়ত ইলেকশ্যনৰ অধিসূচনা জাৰি কৰিব তাৰ আগমুহূৰ্তত আমাৰ ব্লক কংগ্ৰেছ কমিটিখন কোনো বিনা কাৰণবশত মানে কোনো নিৰ্দেশ নহাকৈ কোনো নীতি নিয়ম নামানি APCCয়ে এই ব্লক কংগ্ৰেছ কমিটিখন আমাৰ অলৰেডি ভংগ কৰি দিছে আৰু ভংগ কৰি দিয়া ব্লক কংগ্ৰেছ ভংগ কৰি দিয়াৰ মাজত ইয়াত এটা বৃহৎ ষড়যন্ত্ৰ চলি আছে আৰু এই ষড়যন্ত্ৰটো কোনে কৰিছে আমি অলৰেডি গম পাইছোঁ কিন্তু কথা হ'ল কি ব্লক কংগ্ৰেছ ভংগ হোৱাৰ লগে লগে আমাৰ যুৱ কংগ্ৰেছ NSU মণ্ডল কংগ্ৰেছ সকলো ভংগ হৈ গৈছে আৰু যি আমাৰ অলৰেডি দায়িত্বত আছিলে মই যুৱকৰ সভাপতি হিচাপে এই 3 বছৰ দিন মই এই গমাৰী ব্লকৰ আণ্ডাৰত কাম কৰি গৈছিলোঁ আৰু আজিৰ পৰা মই যুৱ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্বৰ পৰা অব্যাহতি লৈছোঁ আৰু লগতে আমাৰ যুৱকৰ যিখিনি সতীৰ্থ আছিলে NSU যিখিনি সতীৰ্থ আছিলে সকলোৱে আমাৰ দায়িত্বৰ পৰা পদত্যাগ কৰিছোঁ যে অনাগত দিনত আমি দলত থাকি দলৰ হৈ কাম কৰিম কিন্তু নিজৰ পদৰ পৰা অব্যাহতি লৈ আমি মানে কংগ্ৰেছ দলতে থাকিম আমি কিন্তু আমি দলৰ হৈ মানে আমি দায়িত্ব নলওঁ আমি ইমানকৈ কৈছোঁ আৰু আমি ভূপেন বৰা ডাঙৰীয়াক এটা কথা স্পষ্টকৈ কৈ দিছোঁ যদি প্ৰকৃততে আপোনালোকে কংগ্ৰেছ দলটো শক্তিশালী কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে এই লবিকেন্দ্ৰিক ৰাজনীতি পৰিহাৰ কৰক আৰু পৰিহাৰ কৰি সকলোকে একতাৰ দোলেৰে বান্ধি আগবাঢ়ি যাবলৈ আপোনালোকে চেষ্টা কৰক উল্লেখযোগ্য যে শেহতীয়াকৈ বিতুপন শইকীয়াই সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে কৰিবলৈ গৈ চূড়ান্ত ময়মতালিৰে গোলাঘাট বিধানসভা সমষ্টিৰ 3খনকৈ ব্লক কংগ্ৰেছ কমিটিৰ সভাপতিক অপসাৰণ কৰি নিজা পচন্দৰ লোকক সভাপতিৰ দায়িত্ব অৰ্পণ কৰিছিল পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সভাপতিৰ ৰদবদলে কংগ্ৰেছ দলটোক যে হলঠেকত পেলাব সেই কথা জানিও ৰাজ্যিক সম্পাদক বিতুপন শইকীয়াই একমাত্ৰ গৌৰৱ গগৈৰ ক্ষতি কৰাৰ স্বাৰ্থতে এনে কাৰ্য কৰিছে বুলি অভিযোগ কৰে কংগ্ৰেছ কৰ্মীসকলে উল্লেখযোগ্য যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি কেন্দ্ৰ কৰি শেহতীয়াকৈ ভূপেন বৰা আৰু সাংসদ গৌৰৱ গগৈৰ মাজত দূৰত্ব বৃদ্ধি পাইছে আৰু সেইবাবে ভূপেন বৰাৰ লবিৰ অন্যতম সদস্য বিতুপন শইকীয়াই গৌৰৱ গগৈ ফৈদৰ কংগ্ৰেছ কৰ্মীসকলক দায়িত্বৰ পৰা অপসাৰণ কৰি ভূপেন বৰাক খোজ কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ কৰিছে পদত্যাগী কংগ্ৰেছ কৰ্মীসকলে অৱশ্যে দায়িত্বৰ পৰা পদত্যাগ কৰিলেও পদত্যাগী কংগ্ৰেছসকল কংগ্ৰেছ দলতে থাকিব বুলিও অৱগত কৰে সংবাদ মাধ্যমক মেৰাপানীৰ পৰা মহেন্দ্ৰ দাসৰ ৰিপৰ্টাৰ লাইভ অসম আজি কোনো ধৰণৰ ইনফৰমেশ্যন নোহোৱাকৈ আমাৰ গোলাঘাট সমষ্টিৰ 3টা ব্লক সভাপতিক পদৰ পৰা বৰখাস্ত কৰি নতুন সভাপতি এপইণ্টমেণ্ট দিয়াটোত আমি আশ্চৰ্যজনক হৈছোঁ তো কথাটো হ'ল কি আমি এইটোৱে ভাবিছোঁ যে অসম প্ৰদেশ কংগ্ৰেছ अभी भी हिमंत बिश्व शर्मा की मुक्त में नहीं है अभी भी उसी का हाथ में चल रहा है हमको ऐसा लग रहा है जब तक असम से हिमंत बिश्व शर्मा का कांग्रेस से इसका मुक्त करना है तो असम से जो जितेंद्र सिंह है असम का इंचार्ज उसको असम से हटाना पड़ेगा उसका नेतृत्व में ही असम में पूरा हिमंत बाहिनी का गेम चल रहा है जब तक जितेंद्र सिंह मुक्त नहीं होगा असम में तब तक कांग्रेस हिमंत मुक्त नहीं होगा ইয়াত কি হৈছে আজি আমি কিমান কষ্টৰে ইয়াত দলটো গঠন কৰিছোঁ এটা দল গঠন কৰাৰ পিছত পঞ্চায়ত নিৰ্বাচনৰ আগমুহূৰ্তত ব্লক কংগ্ৰেছৰ 3টা আমাৰ গোলাঘাট সমষ্টিত ভাঙি দিয়াৰ লগে লগে আমি এতিয়া উপায় নাই আমি দলৰ কৰ্মী হিচাপে আমি থাকিম কিন্তু আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ভূপেন বৰা আৰু গোলাঘাট জিলাৰ সভাপতি গোলাপ শইকীয়া আৰু সাধাৰণ সম্পাদক বিতুপন শইকীয়াই এইকেইটাই মিলি যিটো কুচকাৱাজ কৰিলে পঞ্চায়ত নিৰ্বাচনটো বিজেপিক এতিয়া ৱাক অভাৰ দিয়াৰ কাৰণে তেওঁলোকে সম্পূৰ্ণ ষড়যন্ত্ৰ ৰচিছে তো ৰাহুল গান্ধী ডাঙৰীয়াই কৈ আছে যে
বিজেপি মুক্ত হ'ব লাগে কংগ্ৰেছ, আৰু য'ত কংগ্ৰেছৰ এজেণ্ট আছে বিজেপিৰ এজেণ্ট আছে সেইবিলাকক চিনাক্ত কৰিব লাগে। কিন্তু হঠাৎ পঞ্চায়ত নিৰ্বাচনৰ আগত তিনিটা ব্লক কংগ্ৰেছ কোনো ধৰণৰ খবৰ খাতি নোহোৱাকৈ ভাঙি দিয়াৰ লগে লগে আমি চিনি পাবলৈ বাধ্য হৈছোঁ যে আচলতে বিজেপিৰ এজেণ্ট কোন। যদি সেইবিলাক মানুহ বিজেপিৰ এজেণ্ট নোহোৱাহেঁতেন পঞ্চায়ত নিৰ্বাচনত আমি য'ত নেকি আমাৰ মণ্ডলৰ বিষয়ববীয়াসকলে আমি ৱাৰ্ড মেম্বাৰ বিচাৰি আছোঁ, কাউন্সিলাৰ বিচাৰি আছোঁ, জিলা পৰিষদ বিচাৰি আছোঁ, সেই সময়ত তেওঁলোকে হঠাৎ ব্লক কংগ্ৰেছখন ভাঙি দিয়াৰ লগে লগে এইটোৱে প্ৰতিপন্ন হৈছে যে বিজেপিৰ এজেণ্ট কোন কংগ্ৰেছত। তেওঁলোকে যদি বিজেপিৰ এজেণ্ট নোহোৱাহেঁতেন পঞ্চায়ত নিৰ্বাচনৰ আগত দলটো ভাঙিবলৈ চেষ্টা নকৰিলেহেঁতেন। ব্লক কংগ্ৰেছ ভাঙি দিয়াৰ আঁৰত প্ৰকৃততে কোন আছিল? ব্লক কংগ্ৰেছ ভাঙি দিয়াৰ আঁৰত প্ৰকৃততে বুলি ক'লে আমাৰ বিতুপন শইকীয়া ডাঙৰীয়া APCCৰ সাধাৰণ সম্পাদক, তেখেতৰ ষড়যন্ত্ৰ আছে। তেওঁ ফাৰ্ষ্টেশ্যনত ভুগিছে, তেওঁ নিজৰ ওপৰত বিশ্বাস নাই যে আগন্তুক 26ৰ বিধানসভাত তেওঁ টিকেট নাপাব পাৰে। তেওঁ নিজে ভালকৈ কাম কৰি গ'লেই হৈছিলে। এতিয়া আমি তেওঁ ভাল কাম কৰিলে দলত যদি তেওঁ ওপৰৰ পৰা যদি টিকেট আনে আমি দলৰ স্বাৰ্থত তেওঁৰ হৈয়ে কাম কৰিলোঁ হয়। কিন্তু তেওঁ ভাবিছে যে তেওঁ যদি ব্লকখিনি ভাঙি নিজৰ মানুহ নিদিয়ে তেতিয়াহ'লে তেওঁ আগন্তুক 26ত টিকেট নাপাব পাৰে। কিন্তু এতিয়া আমি এইটো ক'বলৈ বাধ্য হৈছোঁ, তেওঁ মানুহ হিচাপে বিতুপন শইকীয়া হিচাপে বিজেপিৰ পৰা তেওঁ এবাৰ MLA খেলিলে, বিজেপিৰ পৰাও তেওঁ এবাৰ হাৰিলে, কংগ্ৰেছৰ পৰাও এবাৰ MLA খেলিলে, কংগ্ৰেছৰ পৰাও হাৰিলে। তাৰমানে বুজা গ'ল কংগ্ৰেছ আৰু বিজেপি বেয়া নহয়। ৰাইজে কংগ্ৰেছকো ভাল পোৱা বা বেয়া পোৱা বুলি ক'ব নোৱাৰোঁ, বিজেপিকো ভাল পোৱা বেয়া পোৱা বুলি ক'ব নোৱাৰোঁ। বিতুপন শইকীয়াকে নাকচ কৰিছে গোলাঘাট সমষ্টিত। ৰিপৰ্টাৰ লাইভ।